বালিকা বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰী। মোৰ লগত আছে মনিকা, মাজনী, বৰ্ষা, শ্ৰেয়া আৰু আফসানা। ভাৰত চৰকাৰৰ নীতি আয়োগৰ দ্বাৰা গ্ৰহণ কৰা এক প্ৰশংসনীয় পদক্ষেপ হৈছে ভোকেল ফৰ লোকেল। এই ব্যৱস্থাৰ মূল উদ্দেশ্য হ'ল থলুৱা সম্পদক ব্যৱহাৰ কৰি আত্মনিৰ্ভৰশীল সমাজ এখন গঢ়ি তোলা। এই উদ্দেশ্য আগত ৰাখি আমি বিকশিত ভাৰত বিন্দাথলৰ বাবে ভোকেল ফৰ লোকেল বিষয়টি নিৰ্বাচন কৰি লৈছোঁ। নগৰ জিলাৰ অন্তৰ্গত কলিয়াবৰ সমাজ জিলাৰ বামুণী অঞ্চলৰ লোকসকলৰ প্ৰধান জীৱিকা হৈছে চাহ উদ্যোগ আৰু কৃষি কৰ্ম। কিন্তু আমি কেৱল এই ব্যৱস্থাতে সীমিত নাথাকি আন বিকল্প ব্যৱস্থা সাধন কৰিব বিচাৰোঁ, যাতে অৰ্থনৈতিকভাৱে আমি আগবাঢ়ি যাব পাৰোঁ। আমি আজি বাছি লোৱা প্ৰকল্পটো হৈছে হস্ত নিৰ্মিত গ্ৰিটিং কাৰ্ড আৰু এনভেলপ নিৰ্মাণ। গ্ৰিটিং কৰ্ম প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ সহজে উপলব্ধ আৰু খৰচো কম। এই গ্ৰিটিং কাৰ্ডসমূহ বিভিন্ন ক্ষেত্ৰত শুভেচ্ছা বাৰ্তা দিবলৈ আমি ব্যৱস্থাৰ কমি আহিছোঁ। এই কাৰ্ডসমূহ আকৰ্ষণীয় কৰিবলৈ আমি চাৰিওফালৰ পৰিৱেশ উপলব্ধ সামগ্ৰী ব্যৱহাৰ কৰিবলৈ লৈছোঁ। এই কাৰ্ডসমূহৰ দ্বাৰা বিয়াৰ নিমন্ত্ৰণ, জন্মদিনৰ নিমন্ত্ৰণ আদিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ দ্বাৰা সমাজখনক থলুৱা সামগ্ৰী ব্যৱহাৰ কৰি অৰ্থনৈতিক দিশত আগবঢ়াবলৈ আমি ছাত্ৰীসকলে চেষ্টা কৰি আছোঁ।